লাইমেকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী পুষ্পাৱতী কামানৰ অৱসৰ শুক্ৰবাৰে বিদায় সম্বৰ্ধনা 1993 চনত সুদূৰ চিলাপথাৰৰ পৰা শিক্ষকতা কৰিবলৈ লাইমেকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছিল পুষ্পাৱতী কামান। সুদীৰ্ঘ 32টা বছৰ শিক্ষকতা কৰা পুষ্পাৱতী কামান এগৰাকী বহু গুণসম্পন্ন শিক্ষয়িত্ৰী আছিল। জ্যেষ্ঠ বিষয় শিক্ষক চিন্তামণি চামলাগাইৰ সঞ্চালনাত শুক্ৰবাৰে নিজ বিদ্যালয়ত অনুষ্ঠিত কৰা বিদায় সভা উদ্বোধন কৰে বুৰঞ্জী বিভাগৰ জ্যেষ্ঠ বিষয় শিক্ষক বিজয় পেগুৱে। সভাত দুলীয়াজান তেল নিগমৰ উপাধ্যক্ষ অচিনি পাইট, বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি বিজু দলে আৰু অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক তথা কবি সাহিত্যিক প্ৰকৃতি কৰ্মী তোষেশ্বৰ মিৰি আগৰৱালাই বিদায় ক্ষণত কামানৰ স্মৃতি ৰোমন্থন কৰি বহুমূলীয়া বক্তব্য আগবঢ়ায়। সভাত অৱসৰ গ্ৰহণ কৰা পুষ্পাৱতী কামানক বিদ্যালয়ৰ শিক্ষক গোট, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ ছাত্ৰ একতা সভাই অলেখ উপহাৰেৰে বিদায় জনায়। পৰা মোক ধৰি ৰাখে বেয়া ৰাস্তাত নাযাবা, যেতিয়ালৈকে কুমলীয়া হৈ থাকে তেতিয়ালৈকে কুনাব পাৰি, বুঢ়া হৈ গ'লে সেই বাঁহডাল কুনাব নোৱাৰি। সেই বাক্য আজি মোৰ মনত ধৰি ৰাখে, মোৰ মনত বান্ধি ধৰি ৰাখে। বাইদেৱে যিবিলাক কথা কয় অকল বাইদেউ বুলি নহয়, যিকোনো এটা বিদ্যালয়, যিকোনো এটা মহাবিদ্যালয়ৰ শিক্ষাগুৰুৱে এজন ভগৱান, এটা ভগৱান হয়। মায়ে মোক জন্ম দিছে, দেউতাই মোৰ মনৰ আশা পূৰণ কৰিছে আৰু শিক্ষাগুৰুসকলে মোক জীৱনত সফলতাৰ পথ দেখুৱাইছে। ক'ত গ'লে কেনেকে গ'লে জীৱনত সফলতা লাভ কৰিব পাৰে, কেনেকে গ'লে জীৱনত এজন ভাল মানুহ হ'ব পাৰে, সেই পথ আমাক সকলো ছাত্ৰ ছাত্ৰীকে এজন শিক্ষাগুৰু হৈছে জ্ঞান দিব পাৰে। সন্মানীয় শিক্ষাগুৰুসকল, আপোনালোকৰ সেই জ্ঞানে, সেই জ্ঞান শিক্ষা জ্ঞান বিলাকে মোক আজি এই মঞ্চত আকৌ এবাৰ থিয় হৈ আপোনালোকৰ আগত মোৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সাহস দিছে। মাননীয় শিক্ষাগুৰুসকল, আপোনালোকৰ দিয়া এই জ্ঞান, এই মৰম বিলাক মই কেতিয়াও পাহৰিব নোৱাৰো। মাননীয় আজি অৱসৰপ্ৰাপ্ত হৈ আজি আইকন বিদ্যালয়ৰ পৰা বিদায় লোৱা বাইদেউ, আপুনি এজন চৰকাৰী কৰ্মচাৰী হিচাপে চৰকাৰী আইন মতেহে এইখন বিদ্যালয়ৰ পৰা বিদায় লৈছে, কিন্তু আমাৰ এই বুকুৰ পৰা যেতিয়ালৈকে আমি জীয়াই থাকো, যেতিয়ালৈকে মৰি নাযাওঁ, তেতিয়ালৈকে আপুনি কেতিয়াও আমাৰ পৰা বিদায় ল'ব নোৱাৰে। অকল মোৰ পৰাই নহয়, অকল ষ্টুডেণ্টৰ পৰাই নহয়, সকলো শিক্ষাৰ্থী সকলোৰে পৰা আপুনি কেতিয়াও বিদায় ল'ব নোৱাৰে। সন্মানীয় বাইদেউ, আমি প্ৰাক্তন ছাত্ৰ বা ইয়াতে পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আমিও এজন আপোনাৰ দৰে ভাল মানুহ হ'ব আৰু এজন চৰকাৰী কৰ্মচাৰী হ'ব নোৱাৰিলেও জীৱনত এজন সফলতা লাভ কৰিব পৰাকৈ আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ কৰিব।